हेलो गाइस की खबर आपनालोकर आमी यार आगोर भिडिओटित चैप्टार नम्बर 9 और 9.1 अनुशीलनी करिलु আজি करिम अनुशीलनी 9.2 बोलक चाওঁচোন की আছে अनुशीलनी 9.2 चित्र 9.15 ত ABCD এটা সমান্তৰিক এই কৈছে ABCD এটা সমান্তৰিক AE লম্ব বা পারপেন্ডিকুলার DC A perpendicular to DC and CA perpendicular to AD CF লম্ব AD ৰ ওপৰত যদি AB কিমান 16 cm AE কিমান হ'ব 8 cm আৰু CF 10 cm তেন্তে AD মান ওলাব দিছে AD মান ওলাব দিছে বলক ইজি আছে এটো কৰংগৈ এক্সাৰসাইজ 9.2 চিত্ৰটো আঁকিলো কি কইছে ABCD এটা সমান্তৰিক আৰু কি কইছে AE লম্বকাৰ ওপৰত DC ৰ ওপৰত আৰু কি কইছে CF লম্ব AD ৰ ওপৰত CF লম্ব AD ৰ ওপৰত মানে এইখিনি লগে ইনফৰমেশন আমাক দিয়া আছে আৰু কি কইছে AB 16 সেন্টিমিটার AE খিনি AE কিমান 8 সেন্টিমিটার আৰু CF এডাল কিমান 10 সেন্টিমিটার আৰু আমাক ওলাব লাগে AD AD দৈৰ্ঘ্য আমাক ওলাব দিছে AD দৈৰ্ঘ্য বলক one solution given বা দিয়া আছে যি দিয়া আছে লিখিব মই খালি ডাইৰেক্ট লিখিবছো AB মান দিয়া আছে 16 সেন্টিমিটার E মান 8 সেন্টিমিটার CF মান 10 সেন্টিমিটার আৰু AD মান ওলাব দিছে চাও এটো সমান্তৰিকৰ কালি কি হয় আপোনালোকে জানে নে ভূমি পূৰণ উন্নতি হয়নে তেনেহলে এইটো সমান্তৰিকৰ এইটো ভূমি কি হ'ব আৰু সমান্তৰিকৰ আমি এটা বস্তু জানো যে বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল যদি AB বাহু 16 সেমি হয় DC বাহুৰ মান কিমান হ'ব 16 সেমি তেনেহলে এইটোৰ কাৰণে ভূমি কি হ'ল DC ভূমি 16 সেমি আৰু AE হল উন্নতি 16 আৰু 8 সেমি হল না আৰু যদি আমি এইফালৰ পৰা চাও এইফালে কি আছিল ভূমি AD ৰ মান বনাব লাগে AD ভূমিৰ ওপৰত উন্নতি কিমান আছিল 10 সেমি মানে এই সমান্তৰিকটোৰ কালি যিকোনো ভূমি যদি আমি লওঁ বা যিকোনো উন্নতি লওঁ এই ভূমি অপেক্ষে তেনেহলে কালি সদায় সমান হ'ব তেনেহলে আমি কি লিখিব পাৰিম therefore আমি কব পাৰো যে কি হ'ব সব সমান্তৰিকৰ মানে যিকোনো ভূমি সাপেক্ষে যদি আমি এডাল উন্নতি ধৰো যোনটো ফালে ধৰো আমাৰ এই এটাইটো সমান্তৰিক হয় না এটোৰ কালি সদায় সমান হ'ব তেনেহলে DC ভূমি সাপেক্ষে আমি এই লৈছো এটো হলা সমান্তৰিকৰ খালি DC * AE আৰু এইটো ভূমি আমাক AD ওলাব দিছে AD ভূমি সাপেক্ষে উন্নতি কি আছিল CF AD ভূমি সাপেক্ষে ভূমি আছিল CF দুটা সমান্তৰিকৰ কালি ভূমি পূৰণ উন্নতি দুটা ইকুৱেল হ'ব নহলে DC মান কিমান আছিল আমাৰ AB মান 16 আছিল আমি ইয়াৰ পৰা DC মান পাই গলো 16 সেমি এড ইকুৱেল DC ও দিব পাৰে বিপৰীত বাহু 16 AE মান 8 AD মান ওলাব দিছে আৰু CF মান কিমান 10 হল এটা AD ৰ লগত 10 টো পূৰণ হৈছে ইফালে আহিলে কি হ'ব হৰণ AD এতিয়া চাওক এটো কি কাটিব পাৰিম 2 ৰে কাটিব পাৰিম 2 5 গুণ 10
2 4 গুণ 8 2 4 গুণ 8 হল এতিয়া এডি মান কিমান হ'ব 4 গুণ কিমান 64 নে 48 64 এতিয়া 5 এৰে 64 ক যেতিয়া আমি হৰণ কৰিম কিমান হ'ব 5 গুণ 5 1 14 5 দুগুণ 10 পয়েন্ট আহিলে 12.8 মানে পয়েন্ট দিলে 40 হল 5 8 গুণ 40 এতিয়া ইডি বাহুৰ দৈৰ্ঘ্য কিমান পালো 12.8 সেন্টিমিটাৰ বুজিলানে ইজি আছিলে আৰু তথাপি মই উত্তৰ মালা চাই দিছো কিমান আছিল 9.2 12.8 সেন্টিমিটাৰ মিলিছে ঠিক আছে এতিয়া 12.8 সেন্টিমিটাৰ হল বুজিলানে ইজি আছিল এতিয়া চাওক 2 নম্বৰটো ABCD সামান্তৰিকৰ এটা বাহুৰ সামান্তৰিক এটাৰ বাহুবোৰৰ মধ্যবিন্দু যদি EFGH দেখুৱা যে EFGH ইকুৱেল হাফ অফ কালি ABCD 2 নম্বৰটো চাওক আজি অলপ ফুলস্থল শুনিব পাৰে আপোনালোকে অলপ হেৰি কৰিব আৰু এডজাস্ট কৰি ল'ব এটা সামান্তৰিক আছে কি কৈছে ABCD এটা সামান্তৰিক ABCD এটা সামান্তৰিক এটাৰ বাহুবোৰৰ মধ্যবিন্দু ক্ৰমে মধ্যবিন্দু যথাক্ৰমে কি EFGH কি হ'ব EFGH হয়নে আমাক কি কৰিছে দেখুৱা যে কালি EFGH ইকুৱেল হাফ অফ কালি ABCD চাওক এইকেইটা জয়েন কৰি দিছো হল এক দেখাব দিছে কালি EFGH ইকুৱেল হাফ অফ কালি ABCD এইটোৰ কাৰণে আমি এই দুটা লগাই দিলো এটা দুটা ভাগত ভাগ হৈ গল চাওক ABCD এটা সামান্তৰিক আছিল হয়নে ইয়াৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল তেনেহলে যেতিয়া আমি এই সেম দৈৰ্ঘ্যৰে এইটো লগাই দিলো তেনেহলে DHFC এটা সামান্তৰিক হল কাৰণ এইটোৰ দৈৰ্ঘ্য সমান আছিল আৰু এইটো সমান্তৰাল আছিল আমি সেম দৈৰ্ঘ্যৰে এইটো টানিলো তেনেহলে এইটো দৈৰ্ঘ্য সমান হৈ যাব এইটো দৈৰ্ঘ্য সমান যাব এইটো সমান্তৰাল এইটো সমান্তৰাল গোটেইটা সমান্তৰাল হৈ যাব তেনেহলে এইটো দুটা সমান্তৰিকলৈ পৰিণত হল হৈ ললো এতিয়া চাওক আমি এটা পাৰ্ট কৰি লম এইটো পাৰ্ট প্ৰথম লম তাৰপিছত এইটো পাৰ্ট লম ত্ৰিভুজ কি হ'ব HGF আৰু সামান্তৰিক কি হ'ব DHFC সামান্তৰিক DHFC একে ভূমি দুটা একে ভূমিৰ ওপৰত আছে নে নাই দুটা একে ভূমি কিহৰ ওপৰত আছে ত্ৰিভুজটোৰ সামান্তৰিকটো HF একে ভূমি HF আৰু ইয়াৰ শীৰ্ষবিন্দু আৰু সামান্তৰিকৰ শীৰ্ষবিন্দু গোটেইকেইটা এটা দুটা সমান্তৰালৰ মাজত আছে HF সমান্তৰালকেইটা কি হ'ব HF আৰু DC আৰু একে সমান্তৰাল HF আৰু DCৰ মাজত আছে যেহেতু দিব পাৰে যেহেতু হলনে therefore আমি কি পাইছিলো কালি পঢ়িছিলো যে যদি এটা সামান্তৰিক আৰু এটা ত্ৰিভুজ একে ভূমি আৰু দুই সমান্তৰাল মাজত থাকে তেনেহলে সামান্তৰিকটোৰ কালি ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ কালিৰ আধা তেনেহলে কি লিখিব পাৰিম কালি ত্ৰিভুজটো কি আছিল HGF
এফ ইকুৱেল হাফ অফ কালি সামান্তৰিকটো কি আছিলে DHFC এইটো 1 নম্বৰ এটা দি থক হ'ল তাৰপিছত 2 নম্বৰ চাওঁ 2 নম্বৰ এইটো এটা হেৰি হৈ আছিল নাই যদি আমি উল্টা সাইডৰ পৰা চাওঁ যদি আমি এইটো সাইডৰ পৰা চাওঁ HFBA ত্ৰিভুজ কি আছে ইয়াত ত্ৰিভুজ HFE আৰু সামান্তৰিক HFBA এই দুটা একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে নাই সেইটো লিখিব লাগিব আকৌ ত্ৰিভুজ HEF আৰু সমান্তৰিক HABF একে ভূমি কি হ'ব একে ভূমি HF আৰু একে সমান্তৰাল কি হ'ব HF আৰু কাৰ মাজত আছে AB ৰ মাজত HF আৰু AB ৰ মাজত আছে ইয়াৰ কি লিখিব পাৰিম এই ত্ৰিভুজটোৰ কালি ইয়াৰ কালি সামান্তৰিকটো কালি আধা therefore কালি ইকুৱেল কি হ'ব HEF equal half of কালি HABF এইটো কিমান দিলো 2 এতিয়া 11 2 প্লাস কৰি দিম বলক 1 plus 2 কৰি পাওঁ এটা ভালকৈ মনোযোগ দি চাব চাওক কালি HGF মানে কোনখিনি HGF এইটো ত্ৰিভুজৰ কালি হয় না আৰু কালি HEF বলো মই অলপ ইয়াত এতিয়া শৰ্টকাট নিলিখো কি হ'ব 1 ত কালি HGF plus কালি HEF মই শর্টকাট কৰিব আছিল কিন্তু শর্টকাট কৰি নেদু মানে কি কৰিলো 11 2 প্লাস কৰিলো সমান্তৰালৰ এফালৰখিনি একফালে প্লাস হ'ব সমান্তৰালৰ আৰু সোঁসাইডৰখিনি এফালে প্লাস হ'ব বাওঁ সাইডৰখিনি এফালে প্লাস হ'ব এই কাৰণে লিখিলো কালি আৰু এফালে আছিল কি হাফ অফ কালি DHFC কালি DHFC plus কি হ'ব half of কালি HABF বলনে এটা চাওক মই ইফালখিনি চাইছো কালি HGF আৰু কালি HF কালি HGF মানে এইখিনি ত্ৰিভুজ আৰু কালি HEF মানে এইখিনি ত্ৰিভুজ দুটা মিলি কি হ'ব EFGH ৰ কালি পাম নাই ইয়াৰ এইকাৰণে লিখিম কালি EFGH হল এইটো ত্ৰিভুজৰ কালি আৰু ত্ৰিভুজৰ কালি মিলি দুটাই HEFGH কালি এইটো কালি পালো সামান্তৰিকটোৰ তাৰপিছত ইয়াত চাওক হাফ অফ কালি হাফ এটা কমন আনিব পাৰো ভিতৰত কি থাকি যাব
কালি DHFC প্লাস কালি HABF হলনে দিছ কালি DHFC আৰু কালি HABF কালি DHFC কালি DHFC এইখিনি এই সমান্তৰিকটো কালি আৰু কালি HABF এইখিনি ভাগ আৰু এইখিনি ভাগৰ কালি আমাৰ তাত কৈছিলে তাৰপিছত এই দুটা কালি মিলে আমাৰ ABCD কালি পাম নে নাই এই দুটা মিলি ABCD লিখিব পাৰিম নে পাৰিম নিশ্চয় therefore কালি EFGH equal half of কালি কি হ'ব ABCD এটা আমাক চাগে প্ৰমাণ কৰিব দিছিলে হয় না দেখুৱা যে কালি EFGH equal half of কালি ABCD এইটো দেখালো কালি EFGH equal half of কালি ABCD এইখিনি আছিল ইজি আছিল এটা 3 নম্বৰটো চাওঁ বলক ABCD এটা সমান্তৰিকৰ DC আৰু AD বাহু যথাক্ৰমে P আৰু Q যিকোনো দুটা বিন্দু দেখুৱা যে কালি APB ইকুৱেল কালি BQC নম্বৰ সলিউশন এটা কি কৈছে ABCD এটা সমান্তৰিক আছে আপোনালোকে মানে মই কি কম এই প্ৰশ্নতে থকা ইনফৰমেশন মানে ইনফৰমেশনখিনি চাই পেলাই চিত্ৰটো আঁকাই মেইন তাৰ পিছত আৰু আপোনালোকে পাৰা হৈ যাব সেইকাৰণে ট্ৰাই কৰিব উদাহৰণৰ অংক কৰিব উপপাদ্যবোৰ কৰিব কি কৈছে ABCD এটা সমান্তৰিকৰ DC আৰু AD বাহুত AD বাহুত অৱস্থিত ক্ৰমে DC বাহুত অৱস্থিত যথাক্ৰমে কি হ'ব ইয়াত P আৰু AD বাহুত Q PQ যিকোনো দুটা বিন্দু দেখুৱা যে কালি APB ইয়াত APB বনাব লাগিব APB হল কালি APB ইকুৱেল কালি BQC B কত আছে BQC মানে কি হ'ব BQC একদম ইজি সাওক ইয়াত এটা সমান্তৰিকৰ ওপৰত এইটো এটা ত্ৰিভুজ আছে আৰু এইটো এটা ত্ৰিভুজ আছে একে ইজি বলক কৰোঁ মই ইয়াত আকৌ অলপ শৰ্টকাট মানে ইয়াৰ নিচিনা লং নকৰোঁ আৰু যেহেতু প্ৰথমতে এইটো ত্ৰিভুজ লওঁ APB ত্ৰিভুজ APB আৰু সমান্তৰিক কি হ'ব ABCD একে ভূমি কি আছিল একে ভূমি AB আৰু একে সমান্তৰাল কি হ'ব সমান্তৰাল কেইটা AB আৰু সেই বিন্দু কেইটা লাগি আছে DC AB আৰু DCৰ মাজত অৱস্থিত therefore কি লিখিব পাৰোঁ ত্ৰিভুজটোৰ কালি ইয়াৰ কালিৰ সমান্তৰিকটোৰ কালি আধা therefore কালি APB equal half of কালি ABCD দিলো 1 নম্বৰ এটা চাওক আকৌ 2 নম্বৰটো এটা কি লম BQC এই ত্ৰিভুজটো কোনটো কোনটো হেৰিৰ ভিতৰত ওপৰত আছে BC ভূমিৰ ওপৰত আছে আৰু BC আৰু AD সমান্তৰালৰ মাজত আছে কিন্তু হেৰিটো একে আকৌ সমান্তৰিকটো ABCD হয় আকৌ ত্ৰিভুজ BQC আৰু
সমান্তৰিক ABCD একে ভূমি কি হ'ব BC BQC to BC ৰ ওপৰত আছে এইটোৰ ওপৰত BC আৰু একে সমান্তৰাল কি হ'ব BC আৰু AD ৰ মাজত আছে সমান্তৰাল BC আৰু AD ৰ মাজত অৱস্থিত হল এটা কি লিখিব পাৰিম BQC ৰ কালি ইকুৱেল হাফ অফ ABCD ৰ কালি therefore কালি ইকুৱেল BQC ইকুৱেল হাফ অফ কালি ABCD হল ইয়ালৈকে বুজিলে দুটাই যি আছিলে এতিয়া চাওক কালি APB ইকুৱেল হাফ অফ কালি ABCD আৰু কালি BQC ইকুৱেল হাফ অফ কালি ABCD দুটা ABCD কে তেনেহলে আমি কি কৰিম কালি APB ইকুৱেল কালি BQC উৰ পৰা কি লিখিব পাৰিম কালি APB ইকুৱেল কালি কি হ'ব BQC এইটো ওলাব দিছিলে ইজি আছিলে কালি APB ইকুৱেল কালি BQC হলনে এতিয়া চাওঁ চাৰি নম্বৰ 9.16 ABCD সমান্তৰিক তোৰ ভিতৰত P এটা বিন্দু ABCD সমান্তৰিকৰ ওপৰত P এটা বিন্দু দেখুৱা যে কালি APB প্লাস কালি BCD ইকুৱেল হাফ অফ কালি ABCD আৰু কি দেখাব দিছে কালি APD প্লাস কালি PBC ইকুৱেল হাফ অফ কালি APB আৰু কালি APB প্লাস কালি PCD ইংগিত কি দিছে পিৰ মাজেৰে AB ৰ সমান্তৰালকৈ এটা ৰেখা টানা পিৰ মাজেৰে AB ৰ সমান্তৰালকৈ এটা ৰেখা টানিব দিছে বলক সাৰি সলিউশন চিত্ৰটো আঁকিলো কি হ'ব ABCD P এটা ইয়াৰ মাজৰ বিন্দু P হলে প্ৰথমতে কি দেখুৱাইছে APB ইকুৱেল প্লাস কালি PCD ইকুৱেল হাফ অফ কালি ABCD এটা দেখাও দিছে বলক প্ৰথমতে এইটো টানিব দিছে এইটো কি টানো কি দি দিম E আৰু F দি দিম এইটো অংকন হিচাপে লিখি ল'ব এতিয়া প্ৰথম নিচিনা কৰো ইয়াত দুটা এটা চাওক ABCD এটা সমান্তৰিক আছিলে ইয়াক যদি আমি এইটো টানি দিলো তেনেহলে ABFE এটা সমান্তৰিক হৈ যাব সো একে ভূমিৰ ওপৰত আছে তেনেকৈ দেখাব পাৰিম আগৰটো নিচিনা সেমে যেহেতু ত্ৰিভুজ প্ৰথমতে কি লিখো APB আৰু সমান্তৰিক ABFE একে ভূমি কি হ'ব ত্ৰিভুজ আৰু সমান্তৰিকটো একে ভূমি AB আৰু একে ভূমি AB আৰু একে
একে সমান্তৰাল কি হ'ব AB আৰু EF AB আৰু EFৰ মাজত আছে বা অৱস্থিত তাৰ ফলত লিখিব পাৰিম কালি APB equal half of কালি কি হ'ব ABFE এইটো 1 নম্বৰ দিলোঁ তাৰপিছত সেকেন্ড আকৌ এইটো লম কি ত্ৰিভুজ ল'ব লাগিব PCD ত্ৰিভুজ PCD আৰু সমান্তৰিক কি হ'ব EFCD একে ভূমি কি হ'ব একে ভূমি কাৰ কাৰ মাজত আছে একে ভূমি DC আৰু একে সমান্তৰাল DC আৰু কি হ'ব EFৰ মাজত আছে DC আৰু Fৰ মাজত আছে তেতিয়া কি হ'ব ত্ৰিভুজৰ কালি হাফ অফ সমান্তৰিকটোৰ কালি ইয়াৰ কালি PCD আপোনালোকে কেতিয়াবা মই এনেকৈ লিখি থাকোঁ মানে এনেকৈ কমনত পৰে আকৌ ডাঙৰ কৰি লওঁ হাফ অফ কালি EFCD হ'ল আপোনালোকেতো মোৰ ভিডিঅ' কিছুমানেতো চাইছে চাগে বা ফিউচাৰলৈ চাব পাৰে ঠিক নাই যদি মই কণ্টিনিউ কৰি থাকোঁ মই মানে কেনেকুৱা ধৰণৰ টিচাৰ এভাৰেজ নে বিল' এভাৰেজ এই দুটাৰ ভিতৰতে এটা হয় ভাল টিচাৰটো নহয় কেনেকুৱা বুজাওঁ মানে এভাৰেজ বুজাওঁ নে বিল' এভাৰেজ বুজাওঁ জনাব আপোনালোকে কমেণ্টত এটা কি কৰিম 1+2 এই দুটা কৰি দিম therefore equation 1+2 কৰিলে কি পাম চাওক এইটো মই ডাইৰেক্ট আগৰটো নিচিনা নকৰোঁ কালি APB প্লাছ কালি PCD কালি APB প্লাছ কালি PCD ইকুৱেল চাওক ইকুৱেল কি হ'ব এই দুটা যোগ হ'ব হাফ অফ কালি ABFE হাফ অফ কালি EFCD ফাৰ্ষ্টত চাওক হাফটো কমন আহিলে মই ডাইৰেক্ট শ্বৰ্টকাটতে কৰিছোঁ হাফটো কমন আহিলে হাফ কালি এইটো চাওক ABFE মানে এইখিনি আৰু EFCD এইখিনি এইখিনি মিলি কি হ'ব ABCD হাফ অফ কালি ABCD এইটো হ'ল এইটো ওলাব দিছিলে 1 নম্বৰটো হয়নে এইটো আছিলে 1 নম্বৰটো 1 নম্বৰ দি ল'ব চাওক এইটো ওলাব দিছিলে হাফ অফ কালি APB প্লাছ কালি PCD ইকুৱেল হাফ অফ কালি ABCD কালি APB প্লাছ কালি PCD ইকুৱেল হাফ অফ কালি ABCD এইটো 3 নম্বৰ দি থক পিছৰটোৰ কাৰণে লাগিব সেইটো 3 নম্বৰ এতিয়া চাওক কালি APD কালি PBC কালি কোনটো হ'ব APD ইকুৱেল কালি PBC এই দুটাৰ কালি ইকুৱেল কালি APB এইমাত্ৰ যোনটো দেখালোঁ আৰু
PCD এইটো বলক এইটোৰ কাৰণে দুটা 2 নম্বৰ চিত্ৰটো আকো AB P অলে এটা কি দেখা বলিছে ফার্স্ট ডেটো চাওক এইখিনি চাওক কালি APD আৰু PBC APD আৰু PBC সেইকাৰণে আমি এবাৰ এইটো এনেকৈ টানিম ৰেখাডাল এতিয়া হল এইটো সমান্তৰিক আছিল ABCD টো সমান্তৰিকৰ বিপৰীত বাহু সমান ইয়াৰ সমান্তৰাল আৰু সমানকৈ টানিছো তেনেহলে এইটো সমান কৰিলে এইটো সমান এইটো সমান কৰিলে এইটো সমান দুটা সমান্তৰিক ওলাই গ'ল আমাৰ যেহেতু ত্রিভুজ APD আৰু সমান্তৰিক এইকেইটাৰ নাম দিব লাগিব কিবা এটা ইয়াতো নাম দি দিওঁ EF সমান্তৰিক AEFD FD একে ভূমি কি হ'ব ত্ৰিভুজটো APD আৰু AEFD সমান্তৰিক একে ভূমিকৰ AD একে ভূমি AD আৰু একে সমান্তৰাল কি হ'ব AD আৰু EF ৰ AD আৰু EF ৰ মাজত আছে AD আৰু EF ৰ মাজত আছে তেনেহলে কি লিখিম ত্ৰিভুজটোৰ কালি সমান্তৰিকটোৰ কালি আধা therefore কালি APD equal half of কালি AEFD হল এবাৰ এইটো সাইড চাও এটা কি চাম ত্ৰিভুজ এইটো P কিন্তু PBC আকো ত্রিভুজ PBC আৰু সমান্তৰিক ত্রিভুজ PBC আৰু সমান্তৰিক BEFC PBC আৰু সমান্তৰিক BEFC আপোনালোকে যি ললে হ'ব EBCF ললে হল মানে এটা ক্ৰমত ললে হল এটা সিৰিয়ালি ললে হল এটা সমান্তৰিকৰ বেলেগ নাম দিব পাৰো CFEB BCFE একে ভূমি কি হ'ব BC একে ভূমি BC আৰু একে সমান্তৰাল কি হ'ব BC আৰু EF অৰাল BC আৰু EF ৰ মাজত আছে হলনে কি হ'ব একে ভূমি BC আৰু একে সমান্তৰাল EF আৰু BC ৰ মাজত আছে তেনেহলে কি লিখিব পাৰিম কালি PBC PBC equal
half of কালি BCFE এইটো আগতো দিও 1 নম্বৰ এইটো কাৰণে নতুন আৰু 1 নম্বৰ আৰু এইটো কাৰণে 2 নম্বৰ হলনে এখিনলৈকে বুজিলে সেমে আছিল এতিয়া 1 যোগ 2 কৰিলে কি পাম কালি APD plus কালি PBC equal half of কালি AEFD এইখিনি plus half of কালি BCFE মানে এই দুখিনি মিলি কি হ'ব ABCD plus 2 কি হ'ব কালি চাওক কালি কি হ'ব APD plus কালি PBC কালি APD plus কালি PBC equal half of কালি AEFD এইখিনি কালি আৰু BCFE এইখিনি কালি গুৰুত্ব বিলাক মিলি ABCD হ'ব না নাই কালি ABCD দুটা সমান্তৰিক এইটো সমান্তৰিক মিলি ABCD কালি ওলাই গ'ল তেনেহ'লে এইটো দিলা আমি 4 নম্বৰ হলনে এইটো দিল 4 নম্বৰ এটা চাওক আগত 3 নম্বৰ এটা পাইছিলো নহয় কালি APB plus কালি PCD equal half of কালি ABCD এটো 3 নম্বৰ আছিল 1 নম্বৰটো উত্তৰ এটো আৰু 2 নম্বৰ চাওক কি পালো কালি APD plus কালি PBC equal half of কালি ABCD half of কালি ABCD একে তেনেহলে কি হ'ব কালি APB plus কালি PCD equal কালি APD plus কালি PBC therefore 3 আৰু 4 পৰা কালি কি হ'ব APD plus কালি PBC equal কি হ'ব এখিনি half of কালি আৰু half of কালি কাট কেনসেল হৈ গ'ল কি হ'ব কালি APB plus কালি PCD কালি APB plus কালি PCD এটা দেখা পড়িছিল কালি APD plus কালি PBC equal কালি APB আৰু কালি PCD টো ওলালে কালি APD কালি PBC কালি APB আৰু কালি PCD এটোৱে হলনে বুজিলে না ইজি আছিল এটা চাও আমি 5 নম্বৰটো চিত্ৰ 9.17 ত PQRS আৰু ABRS দুটা সমান্তৰিক BR বাহুৰ ওপৰত x এটা যিকোনো বিন্দু দেখো যে কালি PQRS ইকুয়াল কালি ABRS এটা একদম ইজি কালি AXX ইকুয়াল কালি হাফ অফ কালি PQRS এইটো ইজি 5 number solution দুটা সমান্তৰিক আছে PQRS আৰু এটা সমান্তৰিক হ'ব ABRS হলনে দুটা সমান্তৰিক আৰু AB ৰ ওপৰত x এটা যিকোনো এটা বিন্দু এৰ এটা ত্ৰিভুজ বনাই দিছে হৈছেনে হল ইয়াত ফাৰ্ষ্ট প্ৰশ্নটো কি কৈছে যি দিয়া আছে লিখি লব আপোনালোকে কালি PQRS ইকুয়াল কালি ABRS
কালি পি কিউ আৰ এছ এইটোৰ কালি কালি এ বি আৰ এছ এই দুটাৰ সমান আপোনালোকে এটা মই কালি আৰু এটা শিকাইছিলোঁ যে ইয়াত 9.1ত আছিলোঁ চাওক একে ভূমিত আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামান্তৰিকবোৰৰ কালি সমান এইটো উপপাদ্য আছে মানে যদি একে ভূমি থাকে দুটা সমান্তৰিকৰ আৰু একে সমান্তৰালৰ মাজত থাকে তেনেহ'লে সামান্তৰিক দুটাৰ কালি সদায় সমান হ'ব তেনেহ'লে ইয়াত একে ভূমি আৰু একে সমান্তৰাল আছে লিখি লওঁ প্ৰথম সামান্তৰিক পি কিউ আৰ এছ আৰু এ বি আৰ এছ একে ভূমি কি হ'ব পি কিউ আৰ এছ চাওক আৰু এ বি আৰ এছ একে ভূমি কি এছ আৰ আৰু একে সমান্তৰাল কি দুটা সমান্তৰাল বাহুৰ ভিতৰত ইয়াৰ ভূমি কি হ'ল এছ আৰ হৈ আছে পি কিউৰ শীৰ্ষবিন্দু পি কিউ আৰ এছৰ শীৰ্ষবিন্দু পি কিউ আৰ এছৰ পি আৰু কিউ আৰু এ বি আৰ এছৰ শীৰ্ষবিন্দু এ আৰু বি গোটেইকেইটা এটা লাইনতে আছে ক'ত আছে পি বিৰ মাজত আছে পি বি আৰু এছ আৰৰ মাজত আছে এছ আৰ আৰু পি বিৰ মাজত আছে therefore কি হ'ব এতিয়া উপপাদ্য মতে সামান্তৰিক দুটাৰ কালি কি হৈ যাব সমান therefore এইটো 1 নম্বৰ কালি পি কিউ আৰ এছ কালি এ বি আৰ এছ হ'লনে এইখিনি আছিলে এতিয়া 2 নম্বৰ ইজি আছিলে 2 নম্বৰটো ইজি আপোনালোকে পাৰিবই চাগে মই মাজে মাজে হোমৱৰ্ক দিম কেতিয়াবা ৰ'ব কালি এ এক্স এছ কি কৰিব দিছে এ এক্স এছ কালি ইকুৱেল হাফ অফ কালি পি কিউ আৰ এছ পি কিউ আৰ এছৰ কালিৰ হাফ অফ ওলাব দিছে হয়নে এইটোত 1 নম্বৰ দি থ'ব পাৰে চাওক কালি ইয়াত এক্স ল'ব দিছিলে এ এক্স এছ হাফ অফ কালি পি কিউ আৰ এছৰ হাফ অফ ওলাব দিছে ত্ৰিভুজ এ এক্স এছ আৰু এইটো চাওক এ এক্স এছ ইয়াৰ ভূমিৰ লগত কি সমান কোনটো সমান্তৰিক লাগি আছে এ বি আৰ এছ সেইকাৰণে আমি এ বি আৰ এছটো ল'ম সমান্তৰিক এ বি আৰ এছ একে ভূমি কি হ'ব এ এছৰ ওপৰত এই ত্ৰিভুজটো আছে এ বি আৰ এছ সমান্তৰিকটো আছে একে ভূমি এ এছ আৰু একে সমান্তৰিক একে সমান্তৰাল এ এছ আৰু কি হ'ব বি আৰ এ এছ আৰু বি আৰৰ মাজত আছে চাওক এই ত্ৰিভুজটো এ এক্স এছ একে ভূমি এ এছ আৰু একে সমান্তৰিকটোৰ ভূমি আৰু একে সমান্তৰাল বি আৰ আৰু এ এছৰ মাজত আছে তেনেহ'লে সমান্তৰিকটো কি হ'ল এ বি আৰ এছ তেনেহ'লে ত্ৰিভুজটোৰ কালি সমান্তৰিকটোৰ কালি আধাৰ therefore কালি এ এক্স এছ ইজিকেল হাফ অফ কালি এ বি আৰ এছ এতিয়া এটা বস্তু চাওক ইয়াত আমাক ওলাব দিছিলে কি কালি পি কিউ আৰ এছ ওলাব দিছিলে আগৰটোত কি প্ৰমাণ কৰি থোৱা আছে আমাৰ কালি পি কিউ আৰ এছ ইকুৱেল কালি এ বি আৰ এছ মানে আমি এই কালি এ বি আৰ এছৰ জেগাত কালি পি কিউ আৰ এছ পাতিব পাৰিম ইকুৱেল কি লিখিম
কালি এ এক্স এছ এছ ইকুৱেল হাফ অফ কালি এ বি আৰ এছ ইয়াত কালি এ বি আৰ এছৰ জেগাত কালি পি কিউ আৰ এছ দুটা ইকুৱেল হয় কাৰণ পি কিউ আৰ এছ ইয়াত কি লিখিম একৰ পৰা হয়নে একত পাইছিলোঁ এইটো সেইকাৰণে হ'ল এইটোৱে ওলাব দিছিলে ইজি আছিলে বুজিলানে মই আকৌ এবাৰ কৈছোঁ হুলস্থুল কেতিয়াবা মানে ছাইডৰ ৰুমত বেছি হয় মানে হুলস্থুলটো নহয় কথা পাতি আছে মোৰ ৰুমলৈ চাউণ্ড আহি যায় আপোনালোকে হেৰি কৰিব আৰু সেইখিনি এডজাষ্ট কৰি ল'ব 6 নম্বৰটো চাওক সেইটো ইমান নালাগা প্ৰশ্ন তথাপি কৰাই দিছোঁ এজন খেতিয়কৰ পি কিউ আৰ এছ সামান্তৰিক এটাৰ আকৃতি এখন খেতিপথাৰ আছিল যাতে আৰ এছৰ ওপৰত যিকোনো এটা বিন্দু ল'লে ইয়াক পি আৰু কিউ বিন্দু দুটাৰ লগত সংযুক্ত কৰিলে পথাৰখনৰ কেইটা অংশ বিভক্ত হ'ল চাই লওঁ বোলক আধা বছৰ পঢ়িছোঁ 6 চলিউশ্যন এখন খেতিপথাৰ আছিলে সামান্তৰিক টাইপৰ হয়নে এজন খেতিয়কৰ কি আছিলে পি কিউ আৰ এছ আৰু ইয়াত কি কৈছে আৰ এছৰ ওপৰত যিকোনো এটা বিন্দু ল'লে আৰ এছৰ ওপৰত যিকোনো এটা বিন্দু ল'ব দিছে বিন্দু ল'লে ইয়াক পি আৰু কিউ বিন্দু দুটাৰ লগত সংযুক্ত কৰিলে সৰি ইয়াত নহয় আৰ এছ এইটো হ'ব আৰ এছৰ ওপৰত যিকোনো এটা বিন্দু ল'লে ইয়াক কি কৈছে পি আৰু কিউ বিন্দু দুটাৰ লগত সংযোগ কৰিলে পিৰ লগত সংযুক্ত কৰিলে কিউৰ লগত সংযুক্ত কৰিলে হ'লনে পথাৰখনৰ কেইটা অংশত বিভক্ত হ'ল ইয়াত প্ৰথম প্ৰশ্ন ৰৈছে পথাৰখন কেইটা অংশত বিভক্ত হ'ল এটা দুটা তিনিটা ইয়াত কি লিখিব পথাৰখন তিনিটা অংশত বিভক্ত হ'লনে ইয়াত কিবা এটা পইণ্ট পি কিউ আৰ এছ এ দিব পাৰে বা টি দি দিলোঁ এইটো নিদিলোঁ হয় এই অংককেইটাৰ আকৃতিবোৰ কি এই চবৰে আকৃতি কেনেকুৱা আকৃতিবোৰ ত্ৰিকোণীয়া বা ত্ৰিভুজ হ'বনে আকৃতি কি হ'ব আকৃতি ত্ৰিভুজ হ'লনে খেতিয়কজনে পথাৰখনৰ সমান অংশত বেলেগে ঘেঁহু আৰু মাহৰ গুটি সিঁচিব খুজিছিল তেওঁ এইটো কিদৰে কৰিব কি কৈছে খেতিয়কজনে পথাৰখনৰ সমান অংশত বেলেগে ঘেঁহু আৰু মাহৰ গুটি সিঁচিব খুজিলে তেওঁ এইটো কেনেকৈ কৰিব মানে এনেকৈ সিঁচিব লাগিব যাতে মাহৰ খেতি আৰু ঘেঁহুৰ খেতি সমান হয় তেনেহ'লে আমি পাইছিলোঁ যে একে ভূমি আৰু দুই সমান্তৰালৰ মাজত থকা ত্ৰিভুজটো এই সমান্তৰিকটোৰ আধা হয়নে যদি এইটোত আধা ত্ৰিভুজটোৰ যদি আধা পাৰ্ট থাকে এই গোটেই সমান্তৰিকটোৰ কালিৰ আধা এইখিনি আধা হয় তেনেহ'লে এই দুখিনি মিলি পেলাই আধা হ'ব হয়নে নাই এইটোৱে কৈছে মানে কি কৈছিলে আমাৰ উপপাদ্যটোৰ মতে যদি এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক একে ভূমি এইটো একে ভূমিৰ ওপৰত আছে একে ভূমি আৰু দুই একে সমান্তৰালৰ মাজত আছে তেনেহ'লে ত্ৰিভুজটোৰ কালি এই সমান্তৰিকটোৰ কালিৰ আধা হয়নে মানে এই সমান্তৰিকটোৰ কালি কি হ'ব ত্ৰিভুজটোৰ আধা সময় আছে আৰু এই দুখিনি মিলি পেলাই আধা হৈ আছে মানে আমি কি ক'ব পাৰিম হয় এই দুখনি জেগাত ঘেঁহু এই দুইখিনি জেগাত ঘেঁহু কৰিলে আৰু ইয়াত কি কৰিব লাগিব মাহ কৰিব লাগিব তেতিয়া গোটেইখিনি সমান হ'ল ঘেঁহুৰ পৰিমাণো সমান হ'ব মাহৰ পৰিমাণো সমান হ'ব নহ'লে ইয়াৰ বিপৰীতটো হ'ব আৰু ইয়াত যদি ঘেঁহু কৰে ইয়াত কি কৰিব লাগিব
মাহ ইয়াত মাহ কৰিব লাগিব এইখিনি এইটো ইজি আছিলে হয়নে আজি 6.2 ও 9.2 কৰিলোঁ কমপ্লিট হ'ল আপোনালোকৰ ফিডবেক জনাব আপোনালোকে মানে উপকৃত হৈছে নে নাই মোৰ বুজোৱাত আৰু ক'ত ইমপ্ৰুভ কৰিব পাৰোঁ সেইখিনি আছিলে থ্যাংকস ফৰ ৱাচিং